আৰু অসমীয়াৰ একতাৰ হাত শীৰ্ষক এটা এনজিঅ'ৰ বিশেষ পদক্ষেপ। এনজিঅ'টোৰ জৰিয়তে বানাক্ৰান্ত সহায় কৰাৰ উদ্দেশ্যে সাহায্য প্ৰদান কৰা হ'ব। শিক্ষা, চিকিৎসা আৰু দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীসমূহ যোগান ধৰা হ'ব। ইতিমধ্যে অসমী একতাৰ হাত এই যে এনজিঅ'ৰ তৰফৰ পৰা বানাক্ৰান্তসকলক সাহায্যৰ বাবে আগবাঢ়ি যোৱা হ'ব। আৰু ইতিমধ্যে তেওঁলোকে প্ৰয়োজনীয় সা সামগ্ৰী লৈ এজনে সাজু হৈ উঠিছে। বিভিন্নজনৰ পৰা অৰ্থ সাহায্য তেওঁলোকে যোগাৰো কৰিছে বা গোটাইছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ এনজিঅ'টো কিদৰে আগবাঢ়িছে আমি দেখুৱাব বিচাৰিছোঁ টেলিভিছনৰ স্ক্ৰীণত। মোৰ নিজৰ ফালৰ পৰা 50,000 এটা ডনেট কৰিম আৰু আমি যিমানখিনি পাৰিম হাত আগবাঢ়ি দিম। আৰু আমি মই পাৰ্চনেলি ভাবিছোঁ যে চাৰিটা ঘৰ যদি আমি যদি বনাই দিব পাৰোঁ, তাতে 4-5টা মোৰ যিখিনি ঘৰ বনোৱা কামত যিখিনি মই সহায় কৰিব পাৰোঁ কৰিম। 50,000 বুলি নহয়, যিমানখিনি এমাউণ্ট 4খন বা 5খন ঘৰ বনাওঁতে লাগে সেইখিনি মই চেষ্টা কৰিম। কিন্তু আপোনাৰ ফালৰ পৰা আপুনি হয়, মই নিজৰ আৰু আজি আমাৰ এনজিঅ'ৰ ফালৰ পৰা আমি চবেই ফ্ৰী মেডিকেল হেল্থ চেকআপ এটা 15 আগষ্টত নাজিৰাত গৈ পেলাই আমি সময়ত সেই মানুহখিনিৰ যদি ওচৰত আমি থাকিব পাৰোঁ, তো ময়ো যিহেতু আপাৰ আছামৰ হয়, তো এনেকুৱা এটা পৰিস্থিতি আমি মোবাইলত চাই মেলি চকু পানী ৰখাব নোৱাৰোঁ যে এনেকুৱা এটা অৱস্থা, কাৰোবাৰ ঘৰ নাই, কাৰোবাৰ পুখুৰী নাই, কাৰোবাৰ মা নাই, কাৰোবাৰ দেউতা নাই, কাৰোবাৰ সন্তান হেৰুৱাইছিলোঁ। সেইখিনি সময়ত তেখেতৰ ওচৰত গৈ আমি কিবা অংশ যদি এটা দিব পাৰোঁ, বহুত নিজকে ধন্য বুলি ভাবোঁ। আৰু আমাৰ মানুহ বুলি জন্ম লৈছোঁ কাৰণে কিবা এটা কৰিব বিচাৰোঁ, যে সহায়ৰ দুখৰ সময়ত মানুহৰ সহায়ৰ এটা হাত আমি বঢ়াব বিচাৰোঁ। তো আমি এইখিনি বিচাৰিম যে এই বান পৰিস্থিতিয়ে মানুহে শিকালে যে মানুহে মানুহৰ বাবে প্ৰত্যেকটো মানুহৰ হাত লাগি আমি হাতে লৈ আমি আগবাঢ়ি যাম। সেইখিনিয়ে মোৰ এটা মেছেজ আৰু চবকে যে আপোনালোকে সহায় কৰক যিমান। আমি ছেটাৰডে বা ছানডে নাইট যাম। তাৰে পৰা আমি ভাবিছোঁ আমি খাদ্য তেনেকুৱা একো নিদিওঁ, কাৰণ তেওঁলোকে সেইবোৰ পাইছেই। গতিকে আমি তেওঁলোকক দৈনন্দিন জীৱনত